নমস্কাৰ। আমি চিলাপথাৰৰ পৰা হোপ ফৰ হিউমেনিটি ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা প্ৰথম দুবাৰ আমি খাদ্য সামগ্ৰীৰ বানপীড়িত ৰাইজক আমি সাহায্য প্ৰদান কৰিছিলোঁ আৰু চিলাপথাৰবাসী আৰু বিভিন্ন প্ৰান্তৰ ৰাইজৰ সহযোগত আমি দুটা কাৰ্যসূচী সফলভাৱে ৰূপায়িত কৰাৰ পাছত আমি তৃতীয়বাৰ চিচিবৰগাঁও খণ্ড চিকিৎসা বিষয়াৰ তৰফৰ পৰা আমাৰ 8জনীয়া চিকিৎসক দলৰ সৈতে আমি দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত আমি মেডিকেল হেল্থ কেম্পৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আজি আৰু অহাকাইলৈ আমি দুদিনীয়া কাৰ্যসূচীৰে তাৰ বানপীড়িত যিসকল লোক আছে সেইসকলক আমি স্বাস্থ্য সেৱা প্ৰদান কৰিবৰ বাবে আমি ইয়াৰ পৰা ওলাইছোঁ। গতিকে সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ইয়াৰ পিছত আমাৰ আৰু চিলাপথাৰ আমাৰ হোপ ফৰ হিউমেনিটি ৱেলফেয়াৰ ফাউণ্ডেশ্যনে আৰু আমি সেই বানপীড়িত লোকসকলক সাহায্য প্ৰদান কৰিবৰ বাবে আমাৰ অৰুণাচলৰ মেচুকাৰ পৰা আমাৰ প্ৰায় 2 লাখ টকা আমাক প্ৰদান কৰিছে আমাৰ NGOৰ বাবে। গতিকে আমি পৰৱৰ্তী কাৰ্যসূচীত সেই পইচাৰ জৰিয়তে আমি বানপীড়িত লোকসকলক আমি সহায় কৰিবৰ কাৰণে আমি তৃতীয়টা কাৰ্যসূচী গ্ৰহণ কৰিম। গতিকে গোটেইকেইটা কাৰ্যসূচীতে আমাৰ সকলো ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। চৰকাৰী সাহায্য আমি বিচাৰিছোঁ আৰু আমাৰ ফালৰ পৰাও আমি দাবী জনাইছোঁ যে এটা বৃহৎ পুঁজি ইয়াত পীড়িত ৰাইজসকলক তেওঁলোকে প্ৰদান কৰক, যাৰ জৰিয়তে তেওঁলোকে পুনৰ সংস্থাপন আৰু তেওঁলোকে পুনৰ নিৰ্মাণ কৰি এখন সুস্থ সবল সমাজ গঠন কৰিব পৰাকৈ তেওঁলোকে এটা বিশেষ আৰ্থিক সাহায্য তেওঁলোকে পেকেজ প্ৰদান কৰক। কিন্তু তেওঁলোকে চৰকাৰীভাৱে প্ৰদান কৰাৰ সময়লৈকে পৰ্যাপ্ত পৰিমাণে তেওঁলোকে যিখিনি সা সুবিধা প্ৰদান কৰিব লাগিছিল সেইখিনি প্ৰদান কৰিব তেওঁলোকে এতিয়ালৈকে পৰা নাই। আৰু বাকী ৰাইজে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু বহিঃৰাষ্ট্ৰৰ পৰাও ইতিমধ্যে বহু সাহায্য এই পীড়িত লোকসকললৈ প্ৰদান কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰীয়ে যিটো আচলতে আহ্বান জনাইছে এই কথাটোত আমি সহমত প্ৰকাশ কৰা নাই। এইটো কাৰণে যে ৰাইজৰ সহায় হ'লেহে তাত যিমান ক্ষতিগ্ৰস্ত হৈছে এই লোকসকল তেওঁলোকে পুনৰ এটা সকাহ পাব বুলি আমি অনুভৱ কৰিছোঁ। চৰকাৰী সাহায্য পৰ্যাপ্ত কেতিয়াও হ'ব বুলি আমি ভবা নাই। তো য'ত ইমান বৃহৎ ক্ষতি হৈছে, অসমৰ নিচিনা এনেকুৱা প্ৰবল ভয়াৱহ বানপানী প্ৰথমবাৰৰ বাবে আমি দেখিছোঁ আৰু প্ৰায় 200ৰ ওপৰত তাত আমাৰ মানুহ মৃত্যু হৈছে আৰু জীৱকুল কিমান ধ্বংস হৈছে এতিয়ালৈকে সেইটো কোনো হিচাপ নাই। গতিকে চুনামীৰ দৰে এটা দুৰ্ঘটনা হোৱাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে তাৰ লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই A4 আছাম বুলি কোৱাৰ পাছতো এতিয়ালৈকে তেওঁলোকে ইয়াত কোনো পদাৰ্পণ কৰা নাই বা তেওঁলোকৰ কেন্দ্ৰীয় কোনো দল এতিয়ালৈকে তাত চৰকাৰ এতিয়ালৈকে পদাৰ্পণ কৰিব পৰা নাই। গতিকে তেওঁলোকৰ ওপৰত আমি ভৰসা কৰি নাথাকোঁ। আমি ৰাইজে যিমান পাৰে সেইটো পূৰ্ণ সহযোগিতা কৰিবৰ কাৰণে আমি সকলো ৰাইজলৈ আমি পুনৰবাৰ আহ্বান জনালোঁ। ৰাইজে দেখিছে যে চৰকাৰে কেনেদৰে সহায় দিছে। হেলিকপ্টাৰৰ পৰা সাহায্য দলিয়াই দিয়া হৈছে সেই বানপীড়িত ৰাইজক আৰু সেই সাহায্য ক'ত পৰিছে? পানীত পৰিছে। গতিকে তেনেকুৱা উৱলি যোৱা খাদ্য চৰকাৰে ৰাজসাহায্য হিচাপে প্ৰদান কৰিছে। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰীজনে যিটো কথা কৈছে যে ৰাইজৰ আগত সহায় সহযোগিতা বিচাৰিব নালাগে, আচলতে সেই মন্তব্য শুনি মোৰ আচৰিত লাগিছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে অসমৰ কথা চিন্তা কৰে নে কাৰ কথা চিন্তা কৰে? এতিয়া দিল্লীৰ ওচৰত শৰণাগত হ'বলৈ তেওঁ লাজ পাইছে, কিন্তু দিল্লীৰ ওচৰত গৈ তেওঁ দিল্লীৰ প্ৰধানমন্ত্ৰীজন কিন্তু নিৰ্বাচনৰ সময়ত কিন্তু প্ৰতিবাৰে অসমলৈ আহে। গতিকে মই ক'ব বিচাৰোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা কৈছে সেয়া অতি লজ্জাৰ বিষয়। অসমৰ ৰাইজে দুখ পাইছে, আচলতে দায়িত্ববোধ নথকা এক কথা কৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আপোনালোকৰ যিহেতু চিকিৎসা যাব কাৰ সহযোগত? আচলতে হোপ ফৰ হিউমেনিটি ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আমি এই যিটো ফ্ৰী মেডিকেল হেল্থ কেম্প লৈছোঁ আৰু এই ফ্ৰী মেডিকেল হেল্থ কেম্পত আমাক মেচুকাৰ মাণ্ডিছ নামৰ এটা গ্ৰুপে আমাক খুব সহায় কৰিছে, আৰ্থিকভাৱে আমাক সহায় কৰিছে, আমাক বিশেষভাৱে তেওঁলোকে সহায় আগবঢ়াইছে আৰু তেওঁলোকেও এই দুৰ্যোগৰ সময়ত ধৰ্ম, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে যিদৰে ৰাইজে সহায় কৰিছে আচলতে আমিও দেখি অভিভূত হৈছোঁ আৰু আগন্তুক দিনতো আমি তেওঁলোকৰ সহযোগত আমি আৰু ৰাইজৰ সহযোগত আমি অনাগত দিনত শিৱসাগৰ ৰাইজক লৈ, শিৱসাগৰ বানপীড়িত অঞ্চলসমূহক লৈ আমি নতুন নতুন পৰিকল্পনা কৰিছোঁ কেনেদৰে সেই মানুহখিনিক আমি অকণমান সহায়েৰে যাতে তেওঁলোকক অকণমান সকাহ দিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।